মুছলমানে শ্ৰীৰামক সেৱা কৰে, শ্ৰীৰামক বদনামী কৰিছে হিন্দুৱেহে। এই বিস্ফোৰক মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ। শেহতীয়াকৈ নলবাৰীত সংঘটিত হোৱা সেই চাঞ্চল্যকৰ ঘটনাৰ পাছতে বজৰং দলে দিয়া জয় শ্ৰীৰাম ধ্বনিৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, মুছলমানে শ্ৰীৰামকো সেৱা কৰে, সকলোৱে সমিল মিলেৰে অসমখনত থকাটো বিচাৰে, কিন্তু একাংশ উদণ্ড ব্যক্তিয়ে এই ধৰণৰ শ্ৰীৰামকো তথা হিন্দু সম্প্ৰদায়ৰ লোকে শ্ৰীৰামকো বদনাম কৰিছে। কিছুমান সাম্প্ৰদায়িক নেতা তেওঁলোক বোলে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ জয় শ্ৰীৰাম ধ্বনি দিছে। শ্ৰীৰামে কৈছে নেকি যে তোমালোকে কাৰোবাৰ ধৰ্মত গৈ আঘাত হানা, মুছলমান ধৰ্মক আঘাত হানা, মাজাৰ ভাঙি দিয়া? শ্ৰীৰামে কৈছে নেকি যে তোমালোকে বৰদিনৰ যে আচবাব পত্ৰ সেইবিলাক ভাঙি দিয়া, জ্বলাই দিয়া, বিদ্যালয়ত গৈ হামলা দিয়া, বৰদিন উদযাপনত বাধা দিয়াৰ কাৰণে শ্ৰীৰামে কেতিয়া কৈছিলে? কেতিয়াতো কোৱা নাই। তেওঁলোকে শ্ৰীৰামৰ নামটো কিয় বদনামী কৰি আছে? শ্ৰীৰামক আমি সন্মান কৰোঁ। ইফালে অসমত চলি থকা উচ্ছেদৰ সন্দৰ্ভতো নেমচুৰ সভাপতি বদৰুল ইছলামৰ বিস্ফোৰক মন্তব্য। মিয়া মানে সন্দেহযুক্ত, মিয়া মানে বাংলাদেশী, মিয়া মানে অবৈধ, মিয়া ৰাজনৈতিক নিৰ্মাণ কৰা এটা মেচিন। সেই যন্ত্ৰ ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। মানে মিয়া মানে এতিয়া অবৈধ, মিয়া মানে সন্দেহজনক, মিয়া মানে বাংলাদেশী আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰি আহে। অৰ্থাৎ মিয়া হৈছে এটা ৰাজনীতিক নেতা বনোৱাৰ এটা যন্ত্ৰ, আৰু এই যন্ত্ৰটো ব্যৱহাৰ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ব্যৱহাৰ কৰি তেওঁ মাৰি দিয়ে মহামন্ত্ৰ। ঠিক সমান্তৰালকৈ ৰাজ্যত চলা উচ্ছেদৰ বিৰোধিতাৰে দিল্লী কঁপাব মুছলমান ছাত্ৰ সংগঠনে। মোচাৰ সভাপতি আছিক ৰাব্বানীয়ে হুংকাৰ দিছে দিল্লীৰ পৰাই অসমত বৰ্বৰভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছে, বুলডোজাৰ চলাইছে, যাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ পৰা এই হুংকাৰ দিলে এগৰাকী ছাত্ৰ নেতাই। লগতে বাংলাদেশীৰ নামত মিয়া মুছলমানক অত্যাচাৰ কৰিছে, ৰাজনৈতিক স্বাৰ্থৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। মাদ্ৰাছা মছজিদ ভঙাৰ অধিকাৰ কোনে দিলে চৰকাৰক? এইদৰে দিল্লীৰ পৰা মোচাৰ এইগৰাকী সভাপতি আছিক ৰাব্বানীয়ে হুংকাৰ দিলে। লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যদিহে উচ্ছেদিত মুছলমানসকলক সংস্থাপনৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আৰু জংগী আন্দোলন কৰা হ'ব বুলি হুংকাৰ দিছে। অসমত আমাক কিন্তু বাৰম্বাৰ অত্যাচাৰ কৰি থকা হৈছে। আজি মিয়া মুছলমানৰ নামত, বাংলাদেশী নামত একমাত্ৰ মুছলমানক অসমত অত্যাচাৰ কৰি থকা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই কিন্তু ৰাতিপুৱাৰ টোপনিৰ পৰা উঠিয়ে ৰাতি হোৱাৰ আগমুহূৰ্তলৈকে কিন্তু মিয়া মুছলমান কৈ তেখেতে কিন্তু কাম আৰম্ভ কৰে। আমি গৰিহণা দিছোঁ, যিহেতু ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত সকলোৱে থকা খোৱাৰ অধিকাৰ আছে। ভাৰতৰ স্বাধীনতা আন্দোলনত কিন্তু মুছলমানৰ অৱদান যথেষ্ট। এইখিনি থকাৰ পিছতো কিন্তু বাৰম্বাৰ মুছলমানক অসমত অত্যাচাৰ কৰা হৈছে। আজি বুলডোজাৰৰ ৰাজনীতি অসমত আৰম্ভ হৈছে, অবৈধভাৱে মানুহক উচ্ছেদ কৰা হৈছে। গতিকে এনেকৈ অবৈধভাৱে উচ্ছেদ বন্ধ কৰাৰ দাবীত আমি প্ৰতিবাদ অসমত কৰিছোঁ। আমি বিচাৰোঁ যেন উচ্ছেদ হওক, কিন্তু উচ্ছেদিত লোকসকলক প্ৰথমতে সংস্থাপন কৰক। এই উচ্ছেদিত লোকসকল কোনো বাংলাদেশী নহয়, খণ্ডযুক্ত নাগৰিক নহয়, এই লোক কিন্তু প্ৰকৃততে ভাৰতীয় নাগৰিক। এই লোকক থকা খোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একমাত্ৰ ৰাজনৈতিক মুনাফা স্বাৰ্থ আদায়ৰ কাৰণে আজি তেখেতে হিন্দু মুছলমানৰ নামত বিভেদ এটা সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত লগাবলৈ অসমত চেষ্টা কৰি আছে। আজি আমি বিচাৰিছোঁ যেন এই মানুহখিনিক প্ৰথমতে সংস্থাপন কৰক। আজি আমাৰ মছজিদসমূহত বুলডোজাৰ চলোৱা হৈছে, কবৰস্থানত বুলডোজাৰ চলোৱা হৈছে, মাদ্ৰাছাত বুলডোজাৰ চলোৱা হৈছে, মাদ্ৰাছা ভাঙি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। এনেকৈ কিয়? আমাক কি সংবিধানৰ অধিকাৰ দিয়া নাই নেকি? গতিকে আমি অসমত যথেষ্ট আন্দোলন কৰিছোঁ। এইবাৰ আমি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। নিউজ ডেস্ক, গণ অধিকাৰ।